মৰমৰ দ্বিতীয় শ্ৰেণী অকণিহঁত, তোমালোকে বাৰু এই বিয়োগ, ধাৰ কৰা বিয়োগ বুলি যিটো কোৱা হয়, কেৰি কৰা বিয়োগ, সেইটো কৰিবলৈ তোমালোকে টান পোৱা নহয়নে? আৰু প্ৰায় ভুল কৰা। আৰু ভুল কৰাটো বাৰু স্বাভাৱিক, তোমালোকৰ ডাঙৰেও ভুল কৰে নহয়নে? কিন্তু মই তোমালোকক আজি এটা সহজ পদ্ধতি দেখুৱাম, আৰু তোমালোকে এইটো অভ্যাস কৰিবাচোন। তেনেদৰে বুদ্ধি খটাই খটাই কৰিলে তোমালোকৰ এই অংকবোৰো তোমালোকৰ বাবে সহজ হ'ব আৰু সময় কম লাগিব। এতিয়া তোমালোক আটাই সাজু হোৱা তোমালোকৰ গণিত পাঠ্যপুথিৰ ৭৫ পৃষ্ঠাটো উলিয়াই লোৱা। ৭-৫-৭৫ তোমালোকে কৰিছা, মই নাই কৰা বুলি কোৱা নাই, কিন্তু তোমালোকে কৰাতকৈ মই আজি অকণমান বেলেগকৈ কৰিম, তোমালোকে সেইটো মোৰ পৰা শিকি ল'বাচোন। এতিয়া চোৱা, ইয়াত বাৰু দিয়া হৈছে যে কাছটোৰ উত্তৰবোৰ, এই অংকবোৰৰ উত্তৰবোৰ দিয়া আছে তলত, নহয়নে? এই তলত দিয়া আছে। এই তলত দিয়াবোৰ অনুসৰি ৰং কৰিবলৈ কৈছে তোমালোকক, বা ৰং কৰিবা, কিন্তু আমি উত্তৰবোৰ কেনেকৈ কৰিব লাগে সেইটো অকণমান শিকি লওঁ। ইয়াত আছে ৪-১০-৪০, নহয়নে? তলত আছে ১-১০-৮-১৮। এতিয়া তোমালোকে এটা কথা, এই ০ৰ পৰাতো ৮ পঠিয়াব নোৱাৰি, নহয়নে? ৮ আমি কেনেকৈ দিম? তেতিয়া তোমালোকে এটা বুদ্ধি খটাবাচোন। এই ৮ৰ লগত কিমান যোগ কৰিলে ১০ হয়? ৮, ৯, ১০, নহয়নে? ৮, ৯, ১০, ২, নহয়নে? এই ফুটকেইটা ২, এই ২ যোগ কৰিলে ১০ হ'ব। আৰু ইয়াৰ লগত এতিয়া চোৱা, ইয়াত কি আছে? ওপৰত ০, গতিকে আৰু যোগ কৰিবলৈ হ'লে সংখ্যা নাই, গতিকে ৮ৰ পৰা এনেকুৱা ওপৰত যদি ০ থাকে, তোমালোকে সেইটো বুদ্ধি কৰিবা, তলত থকা সংখ্যা ৮এই হওক, ৭এই হওক, ৫এই হওক, সেই ১০লৈ কিমান লাগিব? যেনিবা ইয়াত ৭ আছে, তেতিয়াহ'লে ৭, ৮, ৯, ১০, ৩টা ফুট হ'ব, নহয়নে? এইটো আছে ৮, নহয়নে? এতিয়া ৮ আছে যেতিয়া ২টা ফুট, ওপৰত ০ আছে, নহয়নে? আমি এই ২টা ফুটৰ সলনি কি লিখিম? ২। চোৱা, মই ধাৰো কৰা নাই, একো কৰা নাই, ২। কথাটো বুজি পালানে? এই ৮ৰ পৰা ১০লৈ, ১০ পাওঁতে আমাৰ যেইটা ফুট লাগিলে, সেইটা ফুটেই আমি ইয়াত লিখি দিলোঁ ২, ২টা ফুট লাগিলে, আৰু একো নকৰিলোঁ। আৰু এটা কিন্তু ফুট আমি এই ইয়াত দি থ'ম, সেইটো আমাৰ দি থ'লোঁ। তেতিয়াহ'লে চোৱাচোন, ইয়াত ১ৰ লগত আৰু এটা ফুট লগ লাগি কিমান হ'ল? ২। এই ৪ৰ পৰা ২ দুটা গ'লে কিমান থাকিব? ২। গতিকে মই একো ধাৰ নকৰিলোঁ, নহয়নে? এনেকৈ আমি অংকবোৰ কৰিব পাৰোঁ। তাৰপিছত চোৱাচোন, যেতিয়া অংক এটাৰ, বিয়োগ অংক এটাৰ ওপৰত সংখ্যা থাকে, তলত ০ থাকে, তেতিয়া তোমালোকৰ কাৰণে একো চিন্তাই নাই, যিটো সংখ্যা থাকে সেইটোৱে বহি যাব। এতিয়া ওপৰত ১ আছে, তলত ০ আছে, নহয়নে? গতিকে ওপৰত যদি সংখ্যা, তলত যদি ০ থাকে, তেতিয়া তোমালোকৰ কাৰণে একো চিন্তাই নাই, চিধাই এই অংকটো পাতি দিবা। মনত থাকিলনে বাৰু কথাটো? ওপৰত, তলত যদি ০ থাকে, ওপৰত যদি সংখ্যা থাকে, যিটো সংখ্যা থাকে সেই সংখ্যাটোৱে বহিব, একো প্ৰব্লেম নাই। তাৰপিছত এতিয়া ৮ আছে, ৮ৰ পৰা ৫টা কাটিলে কিমান যাব? ৮ৰ পৰা ৫টা কাটিলে ৩, হয়নে? সেইটো হ'ল। তাৰপিছত চোৱা, ২টা ০ থাকিলেও কোনো প্ৰব্লেম নাই। যদি তোমালোকৰ ২টা ০ থাকে, তেতিয়াহ'লে আমাৰ ০ই বহি যাব, কোনো কথাই নাই, চিধা তোমালোকে ০টো বহাই দিবা। তাৰপিছত ২ৰ পৰা ২ গ'লে তেতিয়াও ০ হয়, গতিকে আমি ২টা ০ আমি নিলিখোঁ, এইফালে আমাৰ বাওঁফালে ০টো নবহে, এটাই বহিলে, তাৰমানে ০ লিখিলেও একেটাই কথা হ'ব, ০ই হ'ব। গতিকে আমি এইটো ০ বুলি ধৰিব লাগিব। আৰু এভাগে চিন্তা কৰিবা, ২০ আছিলে, ২০ৰ পৰা ২০ গুচি গ'ল, গোটেইটোৱে গুচি গ'ল, তেতিয়াহ'লে ০ হ'ব, সেইটো এটা চিন্তা কৰিবা। তাৰপিছত এইফালে চোৱা, ৯ আছে, ৯ৰ পৰা ৬, নহয়নে? ৯ৰ পৰা ৬,
আমি 6 কাটি দিম 9ৰ পৰা। তোমালোকে এইভাগেও কৰিব পাৰা। চোৱা, গোল দিবা 2 3 4 5 6 7 8 9 আৰু কাটিব লাগিব কিমান আমাৰ 6 1 2 3 4 5 6 তাৰমানে এইকেইটা থাকিল কিমান 3 গোল দিবলৈ তোমালোকে প্ৰায় 8 দিয়া, কিন্তু 8 দিয়াতকৈ গোল দিবা, তেতিয়া কি হয় মানে লেতেৰা কম হয়। মই তোমালোকক সেইটো কাৰণে দেখুৱাইছোঁ, লেতেৰাটো কম হয়, মোহাৰিবলৈ ভাল হয়। আৰু যদি 8 টানা নহয়, তোমালোকে জোৰে জোৰে 8 টানি দিয়া, গোটেই বহীখন লেতেৰা হৈ যায়। এতিয়া হৈ গ'ল আমাৰ এইফালেখিনি হৈ গ'ল, এককৰ ঘৰৰখিনি হৈ গ'ল, আৰু ইফালে দহকৰ ঘৰৰ 4 দহৰ পৰা 4 দহ গ'লে 0। গতিকে আমাৰ তাৰ আগত আৰু কৰিবলগীয়া একো নাই, গতিকে 0টো নবহে, মাত্ৰ উত্তৰ 3 মনত থাকিব। মনত ৰাখিলানে বাৰু? সেইটো তাৰপিছত আমি এইটো চাওঁচোন, এইটো চাওঁ। এতিয়া 7 আছে, 7ৰ পৰা 7 গুচি গ'লে 0, 7ৰ 7 গ'ল, থাকিল 0, নহয়নে বাৰু? আৰু 5ৰ পৰা 1 গুচি গ'লে 5টা আছিলে, 5টা আঙুলি তোমালোকে হিচাপ কৰিব, 5টা আঙুলি, তাৰপৰা এটা গুচি গ'লে 4, নহয়নে? সেইটোৰ প্ৰব্লেম নাই। এইটো চোৱা, এতিয়া 8, 8ৰ পৰা 2 গ'লে কিমান? তোমালোকে 8টা গোল কাটি 2টা কাটি দিবা, তেতিয়া কিমান পাবা? 6। আৰু 7ৰ পৰা 1 গ'লে কিমান? 6, 66, নহয়নে? একেবাৰে সহজ। এতিয়া এইটো কৰোঁ, এতিয়াবোৰ কৰিবলৈ আৰু সহজ। এইখিনিতে এটা কথা তোমালোকে মন কৰিব লাগিব, কোনটো ধাৰ কৰা বিয়োগ, কোনটো নকৰা বিয়োগ। যেতিয়া ওপৰত সংখ্যা সৰু সংখ্যা থাকিব, তলৰ সংখ্যাটোতকৈ সৰু থাকিব, তেতিয়া জানিবা আৰু ই অকণমান গণ্ডগোলীয়া, চিন্তা কৰিব লাগিব। এতিয়া চোৱা, তলত আছে 7, ওপৰত আছে 3, গতিকে আমি চিন্তা কৰিবলগীয়া কথা হ'ল, নহয়নে? মই যে তোমালোকক এইখিনি প্ৰথমতে শিকাইছিলোঁ 7, নহয়নে? এই 7ৰ পৰা 10লৈ আমাৰ কিমান লাগিব? 3টা ফুট, 8 9 10, এই 3টা ফুট নহয়, এই 3টা ফুটৰ লগত আমি এই 3টা যোগ কৰি 3 3 6 হৈ গ'ল, দেখিলানে? আৰু এইফালেতো তলত কৰিবলৈ একোৱেই নাই, কিবা আছে জানি? নাই। কিন্তু এটা কথা, আমি যে ফুট লগাই কৰিছোঁ, এইফালে ফুট এটা দি দিব লাগিব। কিন্তু এতিয়া 7ৰ পৰা 1 গ'লে কিমান? 6 হ'ব, হয়নে? 7ৰ পৰা 1 গ'লেও 6 হ'ব। এনেকৈ তোমালোকে কৰিবাচোন, সহজ হ'ব। আৰু এইটো 9ৰ পৰা 3 গ'লে 6, 9টা আছিলে, 3টা কাটি দিবা 6, আকৌ 9ৰ পৰা 3 গ'লে 6। ইয়াত তোমালোকৰ একো প্ৰব্লেম নাই। 0 থকাবোৰত অকণমান গণ্ডগোল হয়, আৰু ওপৰত সৰু সংখ্যা থাকিলে তোমালোকে গণ্ডগোল কৰা। এতিয়া তোমালোকে এইটো কাম কৰিব পাৰা, আৰু তলৰ কামটো যে ৰং কৰা কামটো, এইটো তোমালোকে কৰিবা। মই আৰু অকণমান সহজ কৰি কিছুমান কথা শিকাম বাৰু, তোমালোকে খালি মোৰ ভিডিঅ'বোৰ চাই থাকিবা। মই যোগৰো একেবাৰে সহজ নিয়ম শিকাই দিম, ঠিক আছে? আজিলৈ আহোঁ, তোমালোকে কামখিনি কৰিবা। কিন্তু এইখিনি মোৰ নিয়মত কৰি চাবা, বেলেগ অংক কৰি চাবা।